ঘটনাটো যেতিয়া 5 তাৰিখে পোহৰলৈ আহিলে এই ঘটনাক লৈ পেলাই তেওঁৰ বন্ধুবৰ্গক লৈ পেলাই ধৰ্ণালীৰ ঘৰলৈ যাওঁতে ধৰ্ণালীৰ বায়েক পাৰ্মিনা বেগম আৰু শেখৰ আলীয়ে তেখেতসকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই মুৰ্মুখ অৱস্থাত পেলাই হৈ যায়। তাৰপিছত তেখেতে চিকিৎসালয়ত নি পেলাই 16 মে'ত মৃত্যুবৰণ কৰিব লগা হয়। এই ঘটনাটো নিখিল বড়ো কঠোৰভাৱে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি প্ৰত্যেকখন জিলা কমিটিত আমি এটা ন্যায় বিচাৰি পেলাই সমৰ্থন উলিয়াইছোঁ আৰু 3টা দাবী লৈ পেলাই আমি এই সমৰ্থনটো উলিয়াইছোঁ। এটা দাবী হ'ল যি 3জন পাখণ্ডুৱে 2জনী ছোৱালীক দলবদ্ধভাৱে ৰেপ কৰিলে তেখেতসকলক আইনত আওতাত আনি পেলাই শাস্তি প্ৰদান কৰিব লাগে আৰু নিৰ্মল চাকলাৰে চোকা অস্ত্ৰৰে যি নিৰ্মলভাৱে আক্ৰমণ কৰি পেলাই হত্যা কৰিলে ইয়াৰ পাৰ্মিনা বেগম আৰু শেখৰ আলী তেখেতসকলকো আইনৰ আওতাত আনি পেলাই শাস্তি প্ৰদান কৰিব লাগে বুলি নিখিল বড়ো সন্থাই দাবী ৰাখিছোঁ। আৰু দ্বিতীয় দাবী হ'ল যি 2জনী ছোৱালীক দলবদ্ধ ৰেপ কৰিলে তেখেতসকলক ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই ন্যায় এটা দিবৰ কাৰণে যিটো আমি দাবী ৰাখিছোঁ। আৰু তৃতীয় দাবীটো হ'ল যি হিৰণ্ময় ঠাকুৰে মৃত্যুবৰণ কৰিলে মৃত্যু হোৱা আত্মীয়বৰ্গলৈ 20 লাখ টকা আমি কম্পেনচেশ্যন হিচাপে প্ৰদান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই জনাইছোঁ। আৰু যি 2জনী ছোৱালী মাইনৰ ছোৱালীক ৰেপ কৰিলে তেখেতসকলকো আমি 5 লাখকৈ প্ৰতিগৰাকী 5 লাখ টকা কম্পেনচেশ্যন দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যেতিয়ালৈকে এই ঘটনা জড়িতসকলক কঠোৰ শাস্তি নিদিয়ে আৰু এই যিটো সংগঠিত কৰিলে ইয়াক কোনো ন্যায় নাপায় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি জংগীভাৱে আন্দোলন কৰি যাম। আৰু অহা 27 মে' তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাই গোৱালপাৰা জিলাৰ দুধনৈত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লৈ পেলাই আমি এটা গণধৰ্ণা ল'ম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম এই ঘটনাই যেন অসমৰ এটা অন্তিম ঘটনা হওক। ইয়াৰ দ্বাৰা যেন কোনো এটা ব্যক্তিয়ে এনেকুৱা ঘটনাক যেন পুনৰ কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে অসমৰ বিভিন্ন আমাৰ যিবোৰ দল সংগঠন আছে যিসকল বুদ্ধিজীৱীসকল আছে তেখেতসকলকো এই ঘটনাৰ লগত জড়িত যিবোৰ ব্যক্তি আছে তেখেতসকলৰ শাস্তি প্ৰদান কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত সহায় সহযোগিতা